Hello friends, welcome to Learning Web. আজি আমি CTETৰ ইংলিছ পেডাগজিৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ ডিছকাছ কৰিম আৰু এইখন পেপাৰ 1ৰ হয় LP লেভেলৰ আৰু লেংগুৱেজ 2 হয়। এই পেপাৰখন যোৱাবাৰ ডিসেম্বৰ মাহত হৈ গৈছিলে আৰু আপোনালোকে জানে যে ইংলিছ পেডাগজিত কেইটা কুৱেশ্যন থাকে 15টা কুৱেশ্যন থাকে আমি তিনিটা পাৰ্টত আলোচনা কৰিম পাঁচটাকৈ আমি আলোচনা কৰিম পাঁচটাকৈ কিয় আনিছো মই কুৱেশ্যনখিনি কাৰণ আমি প্ৰতিটো কুৱেশ্যনৰ ডিটেইল এনালাইজ কৰিম আপোনালোকে ৰিলেটেড বস্তুবোৰো বুজি পাব আৰু ইয়াৰে লগতে কথা এটা কৈ দিও আপোনালোকে গমে পাইছে চাগে এখন নিউজ আৰ্টিকল কি বহুত সাৰ্কুলেট হৈ আছে সো এইবোৰত গুৰুত্ব নিদিব তেনেকুৱা ইনফৰমেশন থাকিলে ৱেবসাইটত পাই যাব যি নহক আপোনালোকে প্ৰিপাৰেচন চলাই থাকক কিবা যদি চেঞ্জেস আহেও তথাপি সম্পূৰ্ণটো চেঞ্জ নহব সিলেবাস প্ৰায় একেই থাকিব আৰু এইবোৰ বস্তুৱে জানিব লাগিব তো জানক আহক আমি প্ৰথম কুৱেশ্যনটো ডিসকাস কৰো Question number 1 আছে which of the following is not true about an assessment যে assessmentor বিষয়ে বা মূল্যায়নৰ বিষয়ে কোনটো শুদ্ধ নহয় অপচন এ আছে it helps to evaluate the pace of a student progress যে মূল্যায়নে কি কৰে বুলি কৈছে ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ বিষয়ে জনাত সহায় কৰে সেইটো এটা এইটো হয় আমাক নহয় কোনটো নহয় হেতু সুধিছে অপচন বি আছে ইট ক্যান অনলি বি ডান বাই দা টিচাৰ যে মূল্যায়ন অকল শিক্ষকেহে কৰিব পাৰে এটুটো নহব এটো অশুদ্ধ আৰু আমাক অশুদ্ধ উত্তৰটোৱে সুধিছে অপচন বি টো হ'ব এনসাৰ কাৰণ কিয় মূল্যায়ন যে অকল শিক্ষকে কৰিব তেনেকুৱা কোনো কথা নহয় সহপাঠীও কৰিব পাৰে বা অন্য ব্যক্তিও মূল্যায়ন কৰিব পাৰে তো এই কুৱেশ্যনটোৰ এনসাৰ হ'ব অপচন বি কিন্তু আমি বাকি অপচন কেইটাও জানি লও It provides a holistic view of students progress হয় মূল্যায়ন কৰিলে আমি লৰা ছোৱালীৰ কি সামগ্ৰিক বিকাশৰ বিষয়ে জানিবলৈ পাও আৰু অপচন ডি আছে It presents concrete evidence of the student performance আৰু লৰা ছোৱালীৰ যে পারফরম্যান্স আছে সেই বিষয়ত কি concrete evidence প্ৰদান কৰে concrete evidence কোনবোৰ যিবোৰ মানে বাস্তৱিক তথ্য সেইবোৰ আৰু মূল্যায়ন বাস্তৱিকে হয় আমাক যেহেতু নট সুধিছিলে এনসাৰ কি হ'ব অপচন বি হ'ব কারেক্ট এনসাৰ ইয়াৰে পিছত কুৱেশ্যন নম্বৰ 2 আছে error analysis is important in order to look at the gaps in learning because ইয়াত কি কৈছে যে error analysis কিয় ইম্পৰ্টেন্ট হয় বুলি কৈছে ইয়াত মানে কি কৈছে লাৰ্নিং গেপছৰ বিষয়ে আমি জানিব পাৰো ইয়াৰ কাৰণ সুধিছে কিয় প্ৰয়োজন অপচন এ কি আছে error indicate a lack in the understanding of the learners যে ইৰৰে কি বুলি কয় লৰা ছোৱালীয়ে যে ভুল শ্ৰুতি কৰে সেইটোৱে কি প্ৰতিফলিত কৰে বুলি কৈছে অপচন এ কৈছে কি লৰা ছোৱালী যে কম বুজি পায় সেইটো প্ৰতিফলিত কৰে এটোটো নহব তেনেকুৱা কোনো কথা নাই যে লৰা ছোৱালীয়ে কম বুজি পায় এইবোৰ ৰং ষ্টেটমেন্ট হয় অপচন বি চাব error show extent of concept development and motivation আৰু ভুল শ্ৰুতিয়ে কি দেখুৱাই বুলি কৈছে বা কি কয় বুলি কৈছে লৰা ছোৱালী যে কনসেপ্ট ডেভেলপমেন্ট হোৱা বুলি কয় আৰু মোটিভেশন বৃদ্ধি হোৱা বুলি কয় এটোটো নহব যে ইৰৰ হলে ভুল শ্ৰুতি হলে যে কনসেপ্ট ডেভেলপমেন্ট হ'ব তেনেকুৱা নহয় এটো ৰং ষ্টেটমেন্ট অপচন সি কি আছে most errors are caused by careless attitude of the learners যে বহুত ভুল শ্ৰুতি বা ইৰৰ কিহৰ বাবে হয় বুলি কৈছে যে লৰা ছোৱালীৰ যে অমনোযোগিতাৰ বাবে হয় বুলি কৈছে এইটো ৰং ষ্টেটমেন্ট হয় অপচন ডি আছে errors are a window into the mind of the learners and their stage of learning এইটো কারেক্ট আনসার হ'ব কাৰণ ইৰৰ বা ভুল শ্ৰুতিবোৰ কি হৈছে লৰা ছোৱালী কি উইন্ডো বুলি কৈছে খিৰিকী হয় তেওঁলোকৰ মনৰ খিৰিকী হয় যাৰ জৰিয়তে আমি কি গম পাব পাৰো তেওঁলোকৰ লাৰ্নিং ষ্টেজ গম পাব পাৰো যে লৰা ছোৱালীয়ে কোনটো ষ্টেজত আছে আৰু হিয়তে কোনবোৰ বস্তু বুজি পাব বা হিয়তক কোনবোৰ বিষয় শিকাব লাগিব তো ইৰৰে কি এটা উইন্ডোৰ দৰে কাম কৰে যাৰ জৰিয়তে আমি লৰা ছোৱালীৰ ষ্টেজ অফ লাৰ্নিং গম পাও তো অপচন ডি হ'ব কারেক্ট আনসাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 3 আপোনালোকে ভালদৰে চাব ক্লাসটো অকমান সময় লাগিব পাৰে কিন্তু মই প্ৰপাৰ এনালাইজ কৰি আছো আপোনালোকে বুজি লওক ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 3 ইয়াৰে মাজতে কথা এটা কৈ দিও আপোনালোকে প্লিজ ক্লাসটো লাইক কৰিব আৰু যিমান পাৰে ক্লাসটো শেয়াৰ কৰক আৰু কোনোবা নতুন আছে যদি সাবস্ক্ৰাইব কৰি ৰাখিব মই ক্লাস আনি থাকিম ইয়াৰে পিছত কুৱেশ্যন নম্বৰ 3 আছে Which of the following is not true regarding the monitor hypothesis given by Stephen Krashen? এটা Stephen Krashen যে মনিটৰ হাইপোথেসিস দিছিলে সেই বিষয়ৰ তলৰ কোনটো উক্তি শুদ্ধ নহয় সেই কথাটো কৈছে অপচন এ আছে
হোৱাট ইজ একুৱাৰ্ড হেল্পছ ইন মনিটৰিং হোৱাট ইজ লাৰ্ণ। ইয়াত কি কৈছে আমি যি শিকোঁ আমি যি আহৰণ কৰোঁ সেই আহৰণ জ্ঞানে কি শিকা জ্ঞানক মনিটৰ কৰাত সহায় কৰে। সেইটো এটা আমাক নট সুধিছে, এইটোৱে হ'ব কাৰেক্ট এনচাৰ। অপশ্যন এইটো কাৰেক্ট এনচাৰ হ'ব, কাৰণ ইয়াত ষ্টেটমেণ্টটো ওলোটাকৈ দিছে। ইয়াতে কি আছিলে, আমি যে আহৰণ কৰোঁ সেই জ্ঞান কেতিয়া শুদ্ধ হ'ব, যেতিয়া আমি শিকিম, প্ৰপাৰলি আমি ফৰ্মেল প্ৰচেছত শিকিম। আমি শিকা জ্ঞান আমি আহৰণ কৰা জ্ঞান আমি যেতিয়া ফৰ্মেল প্ৰচেছত শিকিম তেতিয়া আৰু শুধৰণি হয়। ইয়াত ষ্টেটমেণ্টটো ওলোটাকৈ দিছে, গতিকে অপশ্যন এইটো কাৰেক্ট এনচাৰ হ'ব। বাকীকেইটা এনচাৰ আমি চাই লওঁ, বাকীকেইটা অপশ্যন আমি চাই লওঁ। অপশ্যন বিত আছে দ্য লাৰ্ণাৰ কেন অনলি মনিটৰ ইফ হি অৰ চি হেজ ইনাফ টাইম এণ্ড ইনাফ নলেজ অফ দ্য ৰুলছ। যে সেইটো হয়, ল'ৰা ছোৱালীক কি আপোনালোকে পৰ্যাপ্ত সময় দিব লাগিব, তেতিয়া তেওঁলোকে মনিটৰ কৰিব সুবিধা পাব আৰু তেওঁলোকৰ সেই বিষয়ে নলেজ থাকিব লাগিব, এইটো হয়। অপশ্যন চিত আছে ইট ইজ ইউজ ইন দ্য কণ্টেক্স অফ ছেকেণ্ড লেংগুৱেজ একুইজিশ্যন। হয়, কাৰণ ষ্টেফেন ক্ৰেছেনে কি কৈছিলে, ছেকেণ্ড লেংগুৱেজ একুইজিশ্যনৰ বিষয়ে কৈছিলে, এইটো হয়। অপশ্যন ডিত আছে ইট ইজ বেছড অন দ্য ৰিলেশ্যনশ্বিপ বিটুইন একুইজিশ্যন এণ্ড লাৰ্ণিং। আৰু এইটো হয়, তেওঁৰ যে ষ্টেফেন ক্ৰেছেনৰ যে লেংগুৱেজ থিয়ৰী আছিলে সেইটো একুইজিশ্যন আৰু লাৰ্ণিঙৰ মাজৰ এটা ৰিলেশ্যনশ্বিপ হয়। তো বাকীকেইটা অপশ্যন হয়ে, আমাক কি লাগে, ৰং ষ্টেটমেণ্ট লাগে, নট ট্ৰু লাগে, গতিকে অপশ্যন এইটো হ'ব কাৰেক্ট এনচাৰ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 4, হুইচ অফ দ্য ফলোয়িং ইজ নট এন এক্সাম্পল অফ ফৰ্মেটিভ এছেছমেণ্ট। যে তলৰ কোনটো ফৰ্মেটিভ এছেছমেণ্টৰ উদাহৰণ নহয় বুলি সুধিছে। অপশ্যন এত আছে এ কম্বিনেশ্যন অফ এ কম্প্ৰিহেনচিভ ৰিটেন টেষ্ট এণ্ড ফিউ আদাৰ টাস্ক স্কেটাৰ্ড অভাৰ এ পিৰিয়ড অফ টাইম। যে এইটোতো হয়, কাৰেক্ট ষ্টেটমেণ্ট হয়, কাৰণ ফৰ্মেটিভ এছেছমেণ্ট কি হয় বুলি কৈছে, এটা কম্বিনেশ্যন হয় ৰিটেন টেষ্ট আৰু আদাৰ যিবোৰ টাস্ক আছে সেইবোৰ হয়, আৰু সেইবোৰ অভাৰ দ্য পিৰিয়ড অফ টাইম, গোটেই বছৰটো চলিয়ে থাকে। ৰিটেন টেষ্ট আৰু আদাৰ টাস্ক গোটেই বছৰটো কণ্টিনিউৱাছলি চলি থাকিব, আৰু সেইটোৱে হৈছে ফৰ্মেটিভ এছেছমেণ্ট। আমাক নট সুধিছে। বাকীকেইটা অপশ্যন চাই লওঁ। অপশ্যন বিত আছে এছেছমেণ্ট ষ্ট্ৰেটেজিজ ৰেঞ্জিং ফ্ৰম শ্বৰ্ট টেষ্ট টু পিয়াৰ ৰিভিউজ থ্ৰু আউট দ্য ছেশ্যন। আৰু এছেছমেণ্ট যে ষ্ট্ৰেটেজি আছে ক'ৰ পৰা ষ্টাৰ্ট হয় বুলি কৈছে, শ্বৰ্ট টেষ্ট, সৰু সৰু কিছুমান পৰীক্ষাৰ পৰা আৰম্ভ কৰি যিবোৰ হেৰি আছে পিয়াৰ ৰিভিউ আছে, সহপাঠীয়ে সেইবোৰ ৰিভিউ কৰিব, আৰু এইটো সমগ্ৰ বছৰ চলি থাকিব। তো এইটোও হয়। অপশ্যন চিত আছে এ চিৰিজ অফ অৰেল এণ্ড ৰিটেন টাস্ক ৰল প্লে এটচেট্ৰা থ্ৰু আউট দ্য ছেশ্যন। আৰু ইয়াত কি কৈছে, এই চিৰিজটোত কি থাকিব, অৰেল টেষ্ট থাকিব, মৌখিক টেষ্ট থাকিব, লিখিত পৰীক্ষা থাকিব, ৰল প্লে থাকিব, আৰু এই সকলোবোৰ কি গোটেই বছৰটো চলি থাকিব, এইটোও হয়। অপশ্যন ডিত আছে এ টাৰ্ম পেপাৰ এট দ্য এণ্ড অফ দ্য ছেশ্যন। এইটো নহ'ব, এইটো ৰং ষ্টেটমেণ্ট হয়, কাৰণ ফৰ্মেটিভ এছেছমেণ্টে টাৰ্ম পেপাৰৰ কথা কোৱা নাই, বছৰেকীয়া পৰীক্ষাৰ কথা কোৱা নাই। এই বছৰেকীয়া পৰীক্ষাটো কিহত হ'ব, এইটো ছামেটিভ এছেছমেণ্ট হ'ব, যিয়ে কি কৰে, ল'ৰা ছোৱালীৰ ফলাফলৰ বিষয়ে কয়। কিন্তু ফৰ্মেটিভ এছেছমেণ্টৰ উদ্দেশ্য হৈছে ল'ৰা ছোৱালীৰ কি শুধৰণি কৰা, ডেভেলপমেণ্ট কৰা, ইম্প্ৰুভমেণ্ট কৰা, সেইটো হৈছে ফৰ্মেটিভ এছেছমেণ্টৰ উদ্দেশ্য। গতিকে আমাক নট সুধিছে, নট সুধিলে আমাৰ কোনটো হ'ব, অপশ্যন ডিটো হ'ব কাৰেক্ট এনচাৰ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5টো চাই লওঁ। হুৱেন এ বিগিনাৰ ৰিডাৰ ইউজেছ হিজ অৰ হাৰ জেনেৰেল নলেজ এবাউট দ্য টেক্সট থিম কালচাৰেল এছপেক্ট এটচেট্ৰা টু মেক চেঞ্চ অফ দ্য স্পেচিফিক টেক্সচুৱেল কণ্টেণ্ট ইট ইজ কল। ইয়াত কি কৈছে, যেতিয়া এটা বিগিনাৰ ৰিডাৰে মানে শিকিবলৈ আৰম্ভ কৰিছে, তেনেকুৱা পাঠকে কি কৰে বুলি কৈছে, তেওঁৰ জেনেৰেল নলেজ, তেওঁৰ যে সাধাৰণ জ্ঞান আছে সেইটো ক'ত ইউজ কৰে, কিছুমান স্পেচিফিক টেক্সচুৱেল কণ্টেণ্ট বুজাত তেওঁ ব্যৱহাৰ কৰে। মানে আগতে তেওঁ কিবা এটা জানিছিলে, কিন্তু পাঠত পোৱা কিবা এটা বিশেষ বিষয়ক লৈ তেওঁ সেই পূৰ্বৰ জ্ঞানৰ ব্যৱহাৰ কৰিছে। মই উদাহৰণ দি বুজাই দিওঁ আপোনালোকক। যিসকলৰ মাতৃভাষা অসমীয়া হয় তেওঁলোকে স্কুলত যেতিয়া নাযায়, ঘৰতে থাকে, তেতিয়া সিহঁতে সেই ভাষাটো আয়ত্ব কৰি লয়, প্ৰায় আয়ত্ব কৰি লয়। কিন্তু স্কুলত যেতিয়া যাব তেওঁলোকে তেতিয়া সেই ভাষাটোৰ ক খ অ আ এই সকলোবোৰ ফৰ্মেল প্ৰচেছত শিকে। কিন্তু সেইবোৰ আমি এটা ফৰ্মেল প্ৰচেছত শিকোঁ, কিন্তু তাৰে আগত ভাষাটো আমি থুলমূলভাৱে শিকি লওঁ, আমি ক'ব পাৰোঁ, আমি বুজি পাওঁ। তাৰে পিছতহে আমি অ আ ক খ ফৰ্মেল প্ৰচেছত শিকোঁ।
গতিকে এনেকুৱা জ্ঞানক বা এনেকুৱা প্ৰচেছক কি কোৱা হ'ব সেই কথাটো সুধিছে অপশ্যন এত চাই লওঁ আমি কি আছে বটম আপ এপ্ৰ'চ বটম আপ এপ্ৰ'চ মানে কি হৈছে ল'ৰা ছোৱালী প্ৰথমে কি সৰু সৰু বস্তু শিকিব তাৰে পিছত ডাঙৰ বিষয় শিকিব যেনে বটম আপ কোনটো হ'ব ল'ৰা ছোৱালীয়ে প্ৰথমতে অ আ শিকিছে বা ক খ শিকিছে তাৰপিছত অসমীয়া ভাষাটো ক'বলৈ শিকিছে সেইটো হ'ব বটম আপ এপ্ৰ'চ মানে তলৰ পৰা ওপৰলৈকে যাই আছোঁ অপশ্যন বিত আছে বটম ডাউন এপ্ৰ'চ এনেকুৱা কোনো এপ্ৰ'চ নাই এইটো অপশ্যনত এনে দিয়া আছে অপশ্যন চি টপ ডাউন এপ্ৰ'চ কোনটো হ'ব মানে আগতে আমি কিবা এটা বিষয়ত থুলমূল এটা আইডিয়া লৈ ল'ম তাৰে পিছত তাৰে সৰু সৰু বস্তু শিকিম মই উদাহৰণ দিছোঁহে যে অসমীয়া যাৰ মাতৃভাষা অসমীয়া তেওঁ ঘৰতে অসমীয়া ভাষাটো থুলমূলভাৱে শিকি লয় আৰু স্কুলত গৈ সেই ভাষাটোৰ কিছুমান টেকনিকেলিটি বুজিবলৈ চেষ্টা কৰে বা শিকি লয় যেনেকুৱা অ আ ক খ আকাৰ ইকাৰ বা গ্ৰামাৰ ৰুলছ তো এইবোৰ যেতিয়া শিকিব সেইটো কি হ'ব টপ ডাউন এপ্ৰ'চ মানে ওপৰৰ পৰা তললৈ মানে থুলমূলকৈ শিকিছিলে তাৰে পিছত সৰু সৰু বস্তুবোৰ সেই ভাষাটোত শিকিবলৈ আৰম্ভ কৰিছে তো এইটো কি হ'ব কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব কাৰেক্ট এনচাৰ টপ ডাউন এপ্ৰ'চ আৰু যিটো অপশ্যন দি আছে টপ আপ এপ্ৰ'চ তেনেকুৱা কোনো এপ্ৰ'চ নাই তো অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ তো এইখিনি আছিলে আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে আপোনালোকে প্লিজ লাইক কৰিব আৰু যিমান পাৰে ক্লাছটো শ্বেয়াৰ কৰক আৰু কোনোবা নতুন আছে যদি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে তেনেহ'লে কমেণ্টত জনাব তো আজি ইমানেই আছিল থেংক ইউ